এই নেচাৰেল এলোভেৰাৰ লগত মাত্ৰ 3বিধ বস্তু মিলাই আপোনালোকৰ স্কিনত ব্যৱহাৰ কৰি চাব। আপোনালোকৰ স্কিনৰ ক'লা দাগ দূৰ হ'ব, ছানবাৰ্ণ দূৰ হ'ব, স্কিনখন ধুনীয়াকৈ উজ্জ্বল হ'ব, গ্ল' হ'ব, বগা কৰি তুলিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই এলোভেৰাৰ খুব বঢ়িয়া এটা ফেচ পেক। গৰমৰ ছিজনত আমাৰ প্ৰায় সংখ্যক মানুহৰে ছালখন তেলীয়া হৈ থাকে, যাৰ বাবে আমাৰ ছালখনত সোনকালে ক'লা দাগ পৰে, ছানবাৰ্ণ হয়, টেনিং হয়, ছালখনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ থাকে। গৰমৰ ছিজনত আমাৰ ছালখনৰ এক্সট্ৰা কেয়াৰ লোৱাটো বহুত বেছি প্ৰয়োজন হয়। এই এলোভেৰাৰে আপোনালোকে বিভিন্ন প্ৰকাৰে স্কিনখনৰ যত্ন ল'ব পাৰে। এই এলোভেৰা জেলটো গৰমৰ ছিজনত কেনেদৰে ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনৰ পৰা ক'লা দাগ, ছানবাৰ্ণ, টেনিং দূৰ হ'ব, স্কিনখনৰ উজ্জ্বলতা আহিব, আজি মই মোৰ ভিডিঅ'টোত আপোনালোকক তাকেই দেখুৱাম। এই এলোভেৰাৰ খুব বঢ়িয়া এটা ফেচ মাস্ক এতিয়া তৈয়াৰ কৰি দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক এলোভেৰাৰ দুটা ৰেমেডি দেখুৱাম। দুইটা ৰেমেডি আপোনালোকে গৰমৰ দিনত ব্যৱহাৰ কৰি ছালখন উজ্জ্বল কৰিব পাৰিব, ক'লা দাগ, ছানবাৰ্ণ এইবোৰ দূৰ কৰিব পাৰিব। তে আহক এতিয়া এই এলোভেৰা জেলটো গৰমৰ দিনত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। এতিয়া মই লৈছোঁ এটা নেচাৰেল এলোভেৰাৰ পাত। এই নেচাৰেল এলোভেৰা পাতটো স্কিনত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে এতিয়া মই আপোনালোকক সেইটো দেখুৱাই যাম। আৰু এই পাতটোৰ পৰা এতিয়া মই এটুকুৰা কাটি লৈছোঁ জোখত, আৰু সেই টুকুৰাটো মই এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিব লাগে স্কিনত সেইটো দেখুৱাই যাম। এতিয়া এই এলোভেৰা পাতটো এটা বাতিত লৈ মই অকণমান পানী দি পেলাই 10-15 মিনিটৰ কাৰণে তিয়াই থ'ম। এলোভেৰা নেচাৰেল পাত ব্যৱহাৰ কৰিলে সদায় আপোনালোকে এলোভেৰা পাতটো কাটি অনাৰ পাছত ভালকৈ ধুই পেলাই এটা বাতিত বা এটা গ্লাছত আপোনালোকে 10-15 মিনিটৰ কাৰণে পানীত তিয়াই ৰাখিব, তাৰ পাছতহে স্কিনত ব্যৱহাৰ কৰিব। এতিয়া মই 10-15 মিনিটৰ কাৰণে তিয়াই ৰাখিলোঁ, তাৰ পাছত পানীৰ পৰা ভালকৈ টুকি ধুই ল'লোঁ। ধুই লোৱাৰ পাছত ইয়াৰে ছাইডৰ যিকেইটা কাঁইট, সেই কাঁইটৰ ছাইডটো কাটি ল'লোঁ। কাটি লৈ এতিয়া ওপৰৰ যিটো বাকলি সেই বাকলিটো এৰুৱাই ল'ম। ওপৰৰ বাকলিটো এৰুৱাই লোৱাৰ পাছত আপোনালোকে ডাইৰেক্ট স্কিনত এই এলোভেৰা জেলটো ব্যৱহাৰ নকৰিব। ব্যৱহাৰ কৰাৰ আগত আকৌ এবাৰ আপোনালোকে এই জেলটো ওপৰে এনেকৈ ধুই ল'ব। ধুই লোৱাৰ পাছতহে আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া ধুনীয়াকৈ স্কিনত লগাব পৰা হ'ল, আৰু লগাবৰ কাৰণে এতিয়া মই প্ৰথমতে জেলটো ওপৰে অকিয়াই লৈছোঁ। ইয়াতে মই কেইবিধমান বস্তু মিক্স কৰিম, যাতে বস্তু কেইবিধ এলোভেৰা জেলটোৰ লগত ভালকৈ মিক্স হৈ যায়, সেইকাৰণে ভালকৈ অকিয়াই ল'লোঁ। ইয়াৰ পাছত লৈছোঁ মই পিচি লোৱা চেনি অকণমান, আধা চামুচৰ জোখাৰে পিচি লোৱা চেনি লৈছোঁ। লৈ পেলাই গোটেই পাত টুকুৰাত এই চেনিখিনি মিহলাই দিছোঁ। চেনিখিনি মিহলাই লোৱাৰ পাছত ইয়াতে দিম এতিয়া অকণমান কফি পাউডাৰ। কফিখিনি মই 1.5 চামুচমানৰ জোখাৰে ইয়াতে দি ল'ম। এই কফিত কেফেইন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে, যিয়ে আমাৰ ছালৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া কফি 1.5 চামুচ দিম, ভালকৈ মই চেনিৰ ওপৰতে ধুনীয়াকৈ মিহলাই দিলোঁ। এতিয়া এই টুকুৰা ব্যৱহাৰ কৰিবৰ কাৰণে ৰেডি হৈ গ'ল। কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। এতিয়া এইটো এলোভেৰা জেলটো তৈয়াৰ কৰি ল'লোঁ। লোৱাৰ পাছত এতিয়া মুখত 5 মিনিটৰ কাৰণে ধুনীয়াকৈ এনেধৰণে মাছাজ কৰি থাকিম। 5 মিনিটৰ কাৰণে খুব ধুনীয়াকৈ স্কিনখন লাহে চাৰ্কুলাৰ মোশ্যনত বা আপাৰ ডাইৰেকশ্যনত এনেধৰণে মাছাজ কৰি থাকিব। এনেধৰণে কফি আৰু চেনি এলোভেৰা জেলৰ লগত মিক্স কৰি লগালে ছালখন গ্লাছ স্কিনৰ দৰে জিলিকি উঠিব। আপোনালোকে গৰমৰ দিনত এই ৰেমেডিটো সপ্তাহত 4 দিনকৈ ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। যদি আপোনালোকৰ ছালখন ক'লা পৰিছে, ছানবাৰ্ণ হৈ গৈছে, টেনিং হৈ গৈছে, সেই সমস্যা এসপ্তাহৰ ভিতৰতে দূৰ হৈ যাব। এনেধৰণে 5 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা ৰুমালেৰে মুখখন প্ৰথমতে মচি ল'ম। এনেধৰণে এলোভেৰাৰে 5 মিনিট মাছাজ কৰাৰ পাছত এতিয়া মই মুখখন ধুই ল'ম। ইয়াৰ পাছত আপোনালোকে এলোভেৰা জেলটো কেনেধৰণে স্কিনত ব্যৱহাৰ কৰিব সেইটো মই মুখখন ধুই অহাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুই আহিলোঁ। মুখখন ধোৱাৰ পাছত এতিয়া মই এলোভেৰাৰ আৰু এটা ৰেমেডি আপোনালোকক তৈয়াৰ কৰি দেখুৱাম, যিটো ৰেমেডি আপোনালোকৰ স্কিনত হোৱা খজুলি দূৰ কৰিবলৈ, ঘামচি দূৰ কৰিবলৈ সহায় কৰিব, আৰু লগতে ছালখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক এলোভেৰাৰ আন এটা ৰেমেডি দেখুৱাইছোঁ। তাৰ কাৰণে মই এটা বাতি লৈছোঁ। বাতিটোৰ ওপৰতে এখন পাতল কটন ৰুমাল দি লৈছোঁ। এতিয়া মই আনিছোঁ এয়া নিম পাতৰ গুড়া।
নিমপাতৰ গুড়া মই আধা চামুচৰ জোখাৰে ৰুমালখনতে দি ল'লোঁ। তাতে এতিয়া মিক্স কৰিম অকণমান কষ্টুৰি হালধি নাথাকিলে আপোনালোকে পাকঘৰৰ খোৱা হালধিও দিব পাৰে, কিন্তু খোৱা হালধি দিলে আপোনালোকে তাৰ পৰিমাণটো কমাই ল'ব, নহ'লে আপোনালোকে অকণমান হালধিৰ ৰসো মিক্স কৰিব পাৰে। এতিয়া মই ইয়াতে অকণমানকৈ গোলাপ জল দি মিক্স কৰি গৈ থাকিম। নিম আৰু হালধিত এণ্টিবেক্টেৰিয়েল এণ্টি ফাংগাল গুণ থাকে, যিয়ে আমাৰ তেজ পৰিষ্কাৰ কৰিবলৈ, খজুলিৰ সমস্যা দূৰ কৰিবলৈ, ছালখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, দাগ দূৰ কৰিবলৈও সহায় কৰে। আৰু এতিয়া মই জোখমতে দি এয়া চাই গৈছোঁ, অকণমানকৈ গোলাপ জল মিক্স কৰি গৈছোঁ। গোলাপ জলখিনি দি পেলাই আধা ঘণ্টা ৰাখি দিলোঁ। আধা ঘণ্টাৰ পাছত এইখিনি চেপি লৈছোঁ। চেপি লোৱাৰ পাছত ইয়াতে মই মিক্স কৰিম এতিয়া কিনা এল'ভেৰা জেল। ইয়াত মই নেচাৰেল এল'ভেৰা জেলটো মিক্স কৰা নাই, কাৰণ নেচাৰেল এল'ভেৰা জেল যদি মিক্স কৰে তেতিয়াহ'লে আপোনালোকে লগে লগে লগাব লাগিব আৰু ষ্ট'ৰ কৰি আপোনালোকে ৰাখিব নোৱাৰিব। এই এল'ভেৰাই স্কিনৰ দাগ দূৰ কৰিবলৈ সহায় কৰিব, বয়সৰ ছাপ ৰোধ কৰিব, ছালখন সতেজ কৰি ৰাখিব, এণ্টি এজিঙৰো কাম কৰিব। ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ৰেমেডি তৈয়াৰ হৈ গ'ল। এই ৰেমেডিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ আহক। এতিয়া তৈয়াৰ কৰি ল'লোঁ গৰমৰ দিনত স্কিনত লগাবৰ বাবে এল'ভেৰাৰ আন এটা খুব বঢ়িয়া ৰেমেডি। এই ৰেমেডিটোৱে আপোনালোকৰ ছালখনৰ খজুলিও দূৰ কৰিব, ঘামচিও দূৰ কৰিব আৰু লগতে ছালখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই ৰেমেডিটো লগাই আপোনালোকে ছালখন ধুই পেলাব নালাগে। আপোনালোকে এই ৰেমেডিটো লগাই ধুনীয়াকৈ গৰমৰ দিনত থাকিব পাৰিব। এতিয়া এই ৰেমেডিটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাইছোঁ। এতিয়া মই ইয়াৰ পৰাই অকণমান ল'ম, লৈ মুখত ডটকৈ ধুনীয়াকৈ লগাম। এইটো আপোনালোকে 2 বা 3 দিনৰ কাৰণে বনাই ৰাখি দিব পাৰে। ধুনীয়াকৈ ফ্ৰিজত থৈ দিলে আপোনালোকে 2-3 দিনৰ কাৰণে লগাব পাৰিব। লগাই লোৱাৰ পাছত ভালকৈ স্কিনখন 2 পৰা 3 মিনিট মাছাজ কৰি দিলে স্কিনত এই ৰেমেডিটো ধুনীয়াকৈ এবজৰ্ব হৈ যাব আৰু আপোনালোকৰ স্কিনত তেতিয়া পিম্পলৰ সমস্যা, ঘামচিৰ সমস্যা, খজুলিৰ সমস্যা নহ'ব আৰু স্কিনখন ধুনীয়াকৈ গ্ল' কৰিবলৈ সহায় হ'ব। প্ৰথম যিটো ৰেমেডি দেখুৱালোঁ এল'ভেৰা, সেই এল'ভেৰা ৰেমেডিটো আপোনালোকে সপ্তাহত 4 দিনকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু এই যিটো ৰেমেডি আপোনালোকে প্ৰত্যেক দিনাই দিনে 2 বাৰকৈ ব্যৱহাৰ কৰিব পাৰিব। এনেধৰণে মাছাজ কৰি ল'ব। মাছাজ কৰাৰ পাছত আৰু আপোনালোকে মুখখন ধুব নালাগে, এনেধৰণে আপোনালোকে থাকিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এল'ভেৰাৰ খুব বঢ়িয়া 2টা ৰেমেডি দেখুৱালোঁ। আপোনালোকে নিশ্চয় আজিৰ এই এল'ভেৰা ৰেমেডি 2টা ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।